Hello students, মই লৈ আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 10ৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ। ইয়াত আমি এমচিকিউখিনি ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'খন সম্পূৰ্ণ চাই যাবা। প্ৰথম কুৱেশ্যন কি দিয়া আছে, আমাৰ এৰিয়া অফ চাৰ্কল দিয়া আছে ইকুৱেল টু পাই আৰ স্কুৱেৰ। ষ্টেটমেণ্ট 1 কি কৈছে, এ ইনক্ৰিজেছ দেন আৰ ইনক্ৰিজেছ। এৰিয়াটো যদি ডাঙৰ হ'ব আমাৰ ৰেডিয়াছটো ডাঙৰ হ'ব, চ' এইটো আমাৰ ট্ৰু হ'ব। যদি ৰেডিয়াছটো কমিলে আমাৰ এৰিয়াটো কমিব, এইটো আমাৰ এফালে ইনক্ৰিজ দিয়া আছে। ৰেডিয়াছটো ডিক্ৰিজ হ'লে আমাৰ এৰিয়াটো ডিক্ৰিজ হ'ব, এফালে আমাৰ ইনক্ৰিজ দিয়া আছে, এইটো ফল্ছ হ'ব। চ' প্ৰথমটো ট্ৰু, ছেকেণ্ডটো ফল্ছ। অপশ্যনটো হ'ব এ। কুৱেশ্যন 2 কি কৈছে, 3 consecutive natural numbers are 10, 11, 12. Then how many natural numbers are there in between 10 square and 12 square? 10 square আৰু 12 square মাজত আমাৰ কিমান natural number আছে? চ' ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি 43। Question 3 কি দিয়া আছে, if n is the cube root of 343 then the value of n. আমাৰ question কি কৈছে, n is the cube root of 343. so n ৰ ভ্যালু কিমান হ'ব এইটো দিছে। so 343 আমি লিখিব পাৰিম 7 কিউব। আনসাৰটো হ'ব 7, অপশ্যনটো হ'ব চি। Question 4 এইটো যদি আমি সলভ কৰোঁ আমাৰ আনসাৰটো হ'ব ডি 4 ml। 5 কি কৈছে, choose the correct statement. if m is an even number then minus 1 to the power m equal to plus minus 1. m যদি ইভেন নম্বৰ হয়, আমাৰ 2 হয় 4 হয়, এইটো সদায় আমাৰ পজিটিভে থাকিব, প্লাছ থাকিব, এইটো আমাৰ ফল্ছ হ'ব। নেক্সট 2 কি কৈছে, এইটো ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, এইটো চাব লাগিব এইটো আমাৰ ট্ৰু আছে নাই। চ' পইণ্ট কিমান পাছত আহিছে আমাৰ 1 2 3 4 5 6, এইটো ঠিকে আছে, আমাৰ ট্ৰু হৈ আছে। এইটো 3 কি কৈছে, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ অফ, যদি মই ইয়াত স্কুৱেৰ কৰোঁ আমাৰ ইউনিট প্লেছত কি ওলাব, এইটো আমাৰ 9 ওলাব, বিকজ 7 স্কুৱেৰ 49 হয়, এইটো আমাৰ ট্ৰু হ'ব। চ' চুজ আ কাৰেক্ট ষ্টেটমেণ্ট, আমাৰ 2 and 3 আমাৰ ট্ৰু হ'ব, অপশ্যনটো হ'ব বি। 6 আমাৰ HCF ওলাব লাগে। চ' HCF কাৰণে আমি লৱেষ্ট পাৱাৰটো চাম। চ' 2 ইয়াতো আছে, ইয়াতো আছে, 2 লৱেষ্ট পাৱাৰটো কি হ'ব, 2 স্কুৱেৰ হ'ব। এইফালে 3 লৱেষ্ট পাৱাৰ 3, 5 লৱেষ্ট পাৱাৰ স্কুৱেৰ, 7টো ইয়াত আছে, বাট ইয়াত নাইতো 7টো আমি ল'ব নোৱাৰোঁ। এইটো মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 4 × 3 × 25, 425 100, 100 300, অপশ্যন বিটো হ'ব। দ্য HCF অফ দ্য স্মলেষ্ট প্ৰাইম নম্বৰ এণ্ড দ্য স্মলেষ্ট কম্প'জিট নম্বৰ। স্মলেষ্ট প্ৰাইম নম্বৰ আমাৰ কি হয় 2 হয়, এণ্ড স্মলেষ্ট কম্প'জিট নম্বৰ আমাৰ কি হয় 4 হয়। সিহঁতৰ HCFটো কি হ'ব, HCFটো হ'ব 2, অপশ্যন বিটো হ'ব। এইটোত কি দিয়া আছে, এইটো আমাৰ ট্ৰি ডায়েগ্ৰাম দি আছে, আমাৰ এক্সলৈ ওলাব লাগিব, ৱাইলৈ ওলাব লাগিব, জেডলৈ ওলাব লাগিব। চ' এই দুটা মাল্টিপ্লাই কৰিলে আমি এক্সলৈটো গম পাই যাম, আৰু যদি 425টো মই 85 দি ডিভাইড কৰিলে আমি ৱাই ভেলুটো ওলাব পাৰিম। এনেকুৱা 85টো যদি মই 5 দি ডিভাইড কৰোঁ আমি জেডলৈ ওলাব পাৰিম। চ' এইটো মাল্টিপ্লাই কৰিলে আমি পাই আছোঁ 3825। চ' এক্স ভেলুটো কি হ'ব 3825, এইটো আমাৰ 8225, এইটো আমাৰ ফল্ছ আছে। 425 যদি মই 85 দি ডিভাইড কৰোঁ আমি পাম ৱাই ভেলু পালোঁ 5, এইটো আমাৰ ট্ৰু আছে। আৰু 85টো যদি মই 5 দি ডিভাইড কৰোঁ আমি জেড ভেলু পাম 17, এইটো আমাৰ ফল্ছ হৈ আছে। চ' অনলি 2 is ট্ৰু। চ' ইয়াত অপশ্যনখিনি আমাৰ ভুল আছে, ইয়াত অকল আমাৰ 2টো ট্ৰু হ'ব, বাকী 1 আৰু 3 আমাৰ ফল্ছ হ'ব। কুৱেশ্যন নম্বৰ 9 এছজেশ্যনত কি দি আছে, দ্য স্কুৱেৰ অফ এন অড নেচাৰ নম্বৰ লিভছ ৰিমাইণ্ডাৰ 1 when divided by 4. চ' কুৱেশ্যন কি কৈছে, যদি অড নম্বৰ স্কুৱেৰ অফ অড নম্বৰ মই যদি 4 দি ডিভাইড কৰোঁ আমাৰ ৰিমাইণ্ডাৰ 1 ল'ব। চ' 3 এটা মই অড নম্বৰ ল'লোঁ, ইয়াত স্কুৱেৰ কৰিলে কি হ'ব 9 হ'ব। 9টো যদি মই 4 দি ডিভাইড কৰোঁ আমাৰ কি হ'ব, ৰিমাইণ্ডাৰটো আমাৰ 1 ল'ব, এইটো আমাৰ ট্ৰু হৈ আছে। নেক্সট ৰিজনটো দি আছে, দ্য স্কুৱেৰ অফ এন অড নম্বৰ ইজ অফ দি ফৰ্ম 4k + 1 where k is a natural number, এইটো আমাৰ ট্ৰু আছে। চ' ৰিজনটো আমাৰ এই লগত লিংক হোৱাৰ কাৰণে বহুত ট্ৰু হ'ব, এণ্ড আৰ ইজ এ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, অপশ্যনটো হ'ব এ। 10 which of the following ৰেচনেল নম্বৰ হেজ টাৰ্মিনেটিং ডেচিমেল এক্সপেনশ্যন। টাৰ্মিনেটিং হ'বলৈ কাৰণে আমাৰ তলতো আমাৰ 2 to the power m আৰু 5 to the power n ফৰ্মত থাকিব লাগিব। চ' এইটো নাই, তলত এইটোৱে নাই, 21 নহ'ব। এইটো চোৱা, এইটো আমি লিখিব পাৰিম 2 কিউব, আমাৰ এইটো ফৰ্মত আহি আছে, এইটো কাৰণে এইটো টাৰ্মিনেটিং হ'ব। 11 চুজ আ কাৰেক্ট ষ্টেটমেণ্ট, দ্য ছাম অৰ ডিফাৰেঞ্চ অফ এ ৰেচনেল নম্বৰ এণ্ড এন ৰেচনেল নম্বৰ ইজ এ ৰেচনেল নম্বৰ, এইটো আমাৰ ফল্ছ হ'ব।
নেক্সট কি কৈছে দ্য সাম অৰ ডিফাৰেন্স অফ এ ৰেচনেল নাম্বাৰ এণ্ড এন ৰেচনেল নাম্বাৰ ইজ ইৰেচনেল নাম্বাৰ এইটো আমাৰ ট্ৰু হ'ব নেক্সট দ্য product and quotient of a non-zero rational number and an irrational number is a rational number it homa true hobo so 2 and 3 are true option 2 hobo B question 12 which of the following is a polynomial kunto polynomial hobo so ekta condition thakile amar polynomial nohoy so kunto polynomial hobo etu sabo lagibo amar hobo option C2 x তিনি সব বাহিৰত আছে মোৰ ৰুট ভিতৰত নাই ইয়াৰ তলত x আছে নহ'ব ইয়াৰ ৰুট ভিতৰত x আছে এটো নহ'ব ইয়াৰ তলত x আছে এটো নহ'ব অপচন C2 হ'ব question 13 the graph of a polynomial fx is shown in below the number of zeros of fx so আমাৰ এটো চাব লাগিব এই গ্ৰাফটো আমাৰ x axisত কিমান পইণ্টত কাট কৰিছে so ইয়াত তিনটা পইণ্টত কাট কৰিছে আমাৰ so তিনটা পইণ্টত কাট কৰাৰ কাৰণে আমাৰ zeros তিনটা হ'ব অপচন D2 হ'ব question 14 কি দিছে আমাৰ এটা polynomial দি আছে Statement 1 কি কৈছে the graph of the polynomial is upward parabola কেতিয়া হয় এটা a greater than 0 হ'ব সো আমি কি দেখিছো আমি এটো a2 greater than 0 আছে সেটো আমাৰ ট্ৰু হ'ব নেক্সট ডিগ্ৰী অফ the polynomial is 3 ইয়াৰ x হাইয়েস্ট পাৱাৰ 2 আছে সো আমাৰ ডিগ্ৰীটো 2 হ'ব সেটো আমাৰ ফলস হৈ আছে সো প্ৰথম টু ট্ৰু সেকেন্ড টু ফলস 1 is true 2 is false অপচন C2 হ'ব নেক্সট 15 আমাৰ এটা polynomial দি আছে আমাৰ ইয়াৰ ভ্যালু ওলাব লাগিব তো sum of zeros ফৰ্মুলাটো কি আছে -b/a আৰু product of zeros ফৰ্মুলাটো কি আছে c/a a কাট খাই গল ইয়াৰ b ভ্যালু কিমান আছে -2 c ভ্যালু কিমান আছে 3p সলভ কৰিলে কি হ'ব 2/3 অপচনটো হ'ব c 16 কি কৈছে the two zeros of the polynomial ax² + bx² + cx + d are each equal to 0 then a third zero will be দুটা zero আমাৰ 0 দি আছে আর third zero to কি হ'ব এটো হদিছে সো আমি এটা ফর্মুলা গম পাও sum of zeros কি হয় -b/a হয় সো দুটা অলরেডি আমাৰ zeros দি আছে 0 0 দি আছে আমাৰ third zero to কি হ'ব এটো -b/a হ'ব অপশন তো হ'ব c next 17 if the equation x + 2y = 3 and 5x + ky + 7 = 0 are inconsistent কেতিয়া হয় এটা a1/a2 = b1/b2 not equal to c1/c2 ये वैल्यू किमान तो 1/5 इट होल 2/k सॉल्व करले কি হ'ব k = 10 হ'ব অপশন 2 হ'ব a নম্বৰ 18 এই দুটা যদি মই সলভ কৰো আমাৰ আনসারটো কি হ'ব এটো দিছে ইয়াৰ আনসারটো হ'ব আমাৰ অপশন b 9,5 নম্বৰ 19 ম্যাজিক ফলোইং আমাৰ দি আছে এটো দুটা ইকুয়েশন আমাৰ দি আছে সো এটো কন্ডিশন হলে কি হয় আমাৰ এটো কন্ডিশন হলে আমাৰ হ'ব ইউনিক সলিউশন অর কনসিস্টেন্ট এটো 1 হ'ব ইনফাইনাইট সলিউশন হলে কি হ'ব এটো হ'ব কনসিস্টেন্ট আৰু ইনফাইনাইট সলিউশন আমাৰ 2 হ'ব এটো হল 3 সো 1a 2c 1a 2c এটো অপশন b2 হ'ব question 20 justify the following pair of linear equation আমাৰ ইকুয়েশন কিনে দি আছে চাব লাগিব কি হ'ব সো প্ৰথম আমাৰ কি হ'ব a1/a2 এটো হল 3/2 তাৰপিছত আমাৰ b1/b2 এটো হল আমাৰ 2/-3 সো এটো আমাৰ not equal to হয় not equal to হোৱাৰ কাৰণে এটো আমাৰ কি হ'ব এটো কনসিস্টেন্ট হ'ব কনসিস্টেন্ট নেক্সট আমাৰ চাব লাগিব কি হ'ব a1/a2 এফালে হল 2/4 कैंसिल कर ले होगा 1/2 b1/b2 -3 -6 এটা পারো 1/2 দুটা ইকুয়াল টু হয়ে আছে থার্ড টু আমার এটা নট ইকুয়াল টু c1/c2 হবে সো প্রথম টু কনসিস্টেন্ট নেক্সট টু হবে ইনকনসিস্টেন্ট 1 is consistent 2 is inconsistent অপশন 2 হবে c question 21 আমাৰ ইকুয়েশন দি আছে এটো কাৰ লগত প্যাৰালাল হ'ব তো মই চাব লাগিব সো প্যাৰালাল হ'বলৈ কাৰণে আমাৰ কন্ডিশনটো কি হ'ব a1/a2 = b1/b2 not equal to c1/c2 সো এই কন্ডিশন আমাৰ কাৰ লগত মিলিছে তো চাব লাগিব সো এই কন্ডিশন আমাৰ মিলিছে আমাৰ b লগত অপশন b2 হ'ব 22 which one of the following is not a quadratic equation কোনটো quadratic equation নহয় সো যেতিয়া আমাৰ x² টো গুছি যাব তেতিয়া আমাৰ quadratic equation নহয় সো c quadratic equation होबो d होबो
আমি কি দেখিছোঁ এইটো যদি মই সলভ কৰোঁ আমাৰ এক্সৰ হাইষ্ট পাৱাৰ 3 থাকিব এইটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় অপশ্যন বিটো হ'ব আনচাৰটো কুৱেশ্যন 23 আমাৰ ইকুৱেশ্যন দি আছে x² + px + 1 = 0 আমাৰ কোনটো আমাক কাৰেক্ট হ'ব এইটো সুধিছে সো এটা মই চাব লাগিব b² - 4ac ওলাই চাব লাগিব b ভ্যালু আমাৰ 4 দি আছে a ভ্যালু 1 c ভ্যালু 1 p² - 4 সো প্ৰথমত কি কৈছে যদি ৰুটস আর ৰিয়েল এণ্ড আনইকুয়াল হয় এটা কি হ'ব এইটো গ্ৰেটাৰ দেন 0 হ'ব এইটো সলভ কৰিলে কি হ'ব p² গ্ৰেটাৰ দেন 4 এইটো হ'ব আমাৰ a যদি ইকুয়াল হয় এইটো যদি ইকুয়াল হয় এটা কি হ'ব p² = 4 হ'ব এইটো হ'ব আমাৰ b a2 b3 c1 অপশ্যন d2 হ'ব কুৱেশ্যন 24 আমাৰ দুটা ৰুটস কিনে দি আছে আমাৰ ইকুৱেশ্যন ফৰ্ম কৰিব লাগে সো ইকুৱেশ্যন ফৰ্ম কৰা ফৰ্মুলাটো কি আছিল আমাৰ x² - sum of roots और एफले प्रोडक्ट ऑफ रूट्स ये रूट 3 कैंसिल हो गल प्लस रूट 3 माइनस रूट 3 एफले पालो मैं -4x एफले a + b - b होबो मैं पालो ऑप्शन ए 25 to kd আছে আমাৰ এডজাসেন্ট দিছে ইজ দ্য রুটস অফ দ্য ইকুয়েশন আর রেসিপ্রোকাল টু ইচ আদার দেন k = -1 রুটস রেসিপ্রোকাল হলে কি হয় যে আমাৰ a = c হ'ব a ভ্যালুটো কি আছে 2k - 1 c ভ্যালুটো কিমান -3 এটা সলভ কৰিলে কি হ'ব 2k = আমাৰ -2 so k = -1 এটা আমাৰ ট্ৰু হৈ আছে so if a = c the roots are reciprocal to each other এটা আমাৰ ট্ৰু হৈ আছে আৰু रीजन तो हमारा एजर्सन লগত लिंक हुआ करने हमार बोथ ट्रू होबो एंड आर इज द करेक्ट एक्सप्लेनेशन ऑफ ए ऑप्शन ए टू होबो क्वेश्चन 26 इफ वन रूट ऑफ द इक्वेशन इज 3 टाइम्स द अदर सो एटा रूट जदि अल्फा होबो नेक्स्ट रूट हमार 3 अल्फा होबो सम ऑफ रूट्स तो की होबो -b/a ये प्लस करले की होबो 4 अल्फा = -b/a और प्रोडक्ट ऑफ रूट्स तो की होबो c/a होबो 3 अल्फा स्क्वायर = c/a अल्फा ভ্যালু আমি কিমান পাইছো এফালে আমি পালো अल्फा ভ্যালু আমি পালো -b/4a সো अल्फा প্লাস আমি -b/4a পুট কৰি দিম তো 16a² a কাট খাই গল আমি পালো 3b² = 16ac অপশন c2 হ'ব এই কোৱেশ্চনত আমাৰ পারফেক্ট নহয় আমাৰ ইয়াত পিওর হ'ব লাগে পিওর কোয়াড্রেটিকেশন কিটা হবে যেটা b = 0 হ'ব অপশন c2 হ'ব নেক্সট 28 অল ট্রায়াঙ্গলস আর সিমিলার এটা আমাৰ ফলস হ'ব নেক্সট টু অল স্কয়ার আর সিমিলার এটা আমাৰ ট্ৰু হ'ব সো 1 ফলস সেকেন্ড টু ট্ৰু ऑप्शन बी होबो क्वेश्चन 29 আমার কি দি আছে এটা ট্রায়াঙ্গল দি আছে এ বি সি আৰু এ বি তলত কিউ আর আছে কিউ আর তো মই ফেলে দিম পি টু ফেলে দিম সো এ বি বাই কিউ আর বি সি বাই পি আর আৰু এ সি বাই পি কিউ মিলি গল আমাৰ সো আমাৰ কি হ'ব ট্রায়াঙ্গল পি কিউ আর = সি এ বি পি কিউ আর = সি এ বি অপশন এ টু হ'ব এটো পি কিউ আর এনেকা গৈছে এটো সি এ বি এনেকা হ'ব क्वेश्चन 30 আমাৰ এংগল 90 দি আছে বি 90 দি আছে ও বি দি আছে 4.5 ও এ দি আছে 6 এ পি আমাৰ দি আছে 4 আমাৰ বিকু লাব লাগে সো আপৰ আমাৰ পুরো ট্রায়াঙ্গল সিমিলার দেখাব লাগিব ট্রায়াঙ্গল অলরেডি আমাৰ সিমিলার হয় এটা কি হ'ব আমাৰ সেট স্ক্রিন প্রপোর্শন হ'ব ও এ বাই OB = AP by BQ होबो 6/4.5 এফালে 4/BQ होबो এটো যদি মই সলভ কৰম আনসারটো কি লব আমাৰ আনসারটো লব BQ = 3 cm অপশন 2 होबो A 31 আমাৰ ট্রায়াঙ্গল A B C আৰু ট্রায়াঙ্গল D
DEF আমাৰ দি আছে AB by DE আৰু BC by FD সো কোনটা এঙ্গেল হলে আমাৰ এটো আমাৰ ট্ৰায়াঙ্গলটো সিমিলাৰ হ'ব যদি এঙ্গেল B আৰু এঙ্গেল D ইকুয়াল হয় অপশন সি টো হ'ব 32 আমাৰ কি দি আছে আমাৰ এটা ডায়াগ্ৰাম দি আছে ইয়াত কৈছে DE আৰু BC প্যাৰাল হয় আমাৰ ওলাব লাগে CE সো যদি আমাৰ এটো প্যাৰাল হয় আমি লিখিব পাৰিম AD by DB equal to AE by EC AD আমাৰ দি আছে 8 cm DB আমাৰ দিয়া নাই DB প্লাছত মই লিখিব পাৰিম AB minus AD AE আমাৰ দি আছে 12 cm আমাৰ ওলাব লাগে EC AB আমাৰ দি আছে 12 AD আমাৰ 8 সো এটো যদি মই সলভ কৰো আমাৰ কি ওলাব 412 যে আনসার লব EC equal to 6 অপশন টো হ'ব B 33 কি কৈছে আমাৰ এটা ফিগার এটা দি আছে ইয়াৰ আমাৰ কি কৈছে এইটা সব ইকুয়াল হয় OA AB BC CD D সব ইকুয়াল হয় আমাৰ PB আৰু QE প্যারাল কৈছে সো আমাৰ এটো সুধিছে এটো PB আৰু QE আমাৰ এটো লাইনটো কি ৰেশিও ডিভাইড কৰিছে আমাৰ OP আৰু PQ to কি হ'ব এফালে আমাৰ দুটা পার্ট আছে 2 হ'ব এফালে আমাৰ তিনটা পার্ট আছে এখানে 3 হ'ব সো রেশিও হ'ব 2:3 অপশন 2 হ'ব A 34 the location of the point 0, -5 so 0, -5 কত লাই কৰিব 0, -5 লাই কৰিব আমাৰ এটো নেগেটিভ y axis তুমি কো পাৰ নহলে অপশন D টো হ'ব 35 আমাৰ ইয়াৰ মিড পইণ্ট ওলাব লাগে মিড পইণ্ট ফৰ্মুলা কি আছিল এটো x1 এটো y1 এটো x2 এটো y2 সো মিড পইণ্ট ফৰ্মুলা আছিল আমাৰ x1 + x2/2 আৰু y1 + y2/2 সো 1 + 2/2 এফালে হল -2 -4/2 এফালে পালো মই 3/2 এফালে পালো মই -3 অপশন 2 হ'ব B 36 আমাৰ ডায়াগ্ৰাম দি আছে ইয়াৰ আমাৰ পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল A ওলাব লাগে সো এটো কোঅৰ্ডিনেটস দিছে 3,0 সো এটো কিমান হ'ব 3 হ'ব এটো 0,4 এটো আমাৰ 4 হ'ব সো যদি মই পাইথাগোৰাছ থিওৰেম আমি এপ্লাই কৰিম আমি হাইপোটেনাসটো পাম 5 সো এটো পেৰিমিটাৰ কিমান হ'ব 4 + 5 9 9 + 3 12 অপশন 2 হ'ব B 37 আমাৰ ডিসটেন্স দি আছে এই দুটা পয়েন্টৰ মাজৰ ডিসটেন্স দি আছে 5 ইউনিট সো ডিসটেন্স ফৰ্ম আমাৰ কি আছিল 4 - 1 হোল স্কয়াৰ এফালে p - 0 হোল স্কয়াৰ ডিসটেন্স 5 ইউনিট দি আছে সো এটো যদি মই স্কয়াৰিং both side কৰিম 25 হৈ গল সো p স্কয়াৰ আমি কি পালো এফালে 25 - 9 p স্কয়াৰ = 16 পালো সো p = কি হ'ব +- 4 হ'ব অপশন 2 হ'ব B 30 আমাৰ এসএসএন or reasoning question হয় সো ইয়াত কি দি আছে the distance between the point is 13√2 unit সো এটো আমাৰ সেম ডিসটেন্স ওলাই চাব লাগিব কি হ'ব এটো 0 + 6 হোল স্কয়াৰ এফালে পালো মই 6 - 2 হোল স্কয়াৰ এফালে 36 হৈ গল এফালে 6 - 2 4 স্কয়াৰ 16 36 + 16 কিমান হ'ব 52 √52 মই লিখিব পাৰিম 2√13 এটা আমাৰ ফলস হৈ আছে আৰু ডিসটেন্স বিটুইন টু পয়েন্ট অফ ফৰ্মুলা আমাৰ এটো নহয় ইয়াত মাইনাস হ'ব লাগিব এটো ভুল দি আছে এটো ফলস আছে বহুত আমাৰ ফলস আছে কোৱেশ্চন 39 এই পয়েন্ট আমাৰ অৰিজিন পৰা ডিসটেন্স টু কিমান এটো সুধিছে সো ইয়াত সিম্পল ফৰ্মুলা আছে আমাৰ √(x² + y²) x হৈ গল -6² y হৈ গল 8² এটো সলভ কৰিলে পাম আমি 100 √ 10 অপশন 2 হ'ব C নেক্সট কোৱেশ্চন 40 আমাৰ 10 আলফা দি আছে 5/12 সো 10 কি হয় পারপেন্ডিকুলার বাই বেস সো পাইথাগোরাস থিওরেম আমি কৰি আমি ইয়াত যদি মই পাইথাগোরাস থিওরেম এপ্লাই কৰো আমি ইয়াত পাম 13 মই ওলাবলৈ কি দিছে sin আলফা sin কি হয় p/h হয় পারপেন্ডিকুলার 5 হাইপোটেনাস 13 অপশন 2 হ'ব D কোৱেশ্চন 41 ইয়াত 30 ডিগ্ৰী হ'ব সো tan 30 ভ্যালু হৈ গল আমাৰ 1/√3 এটো 1/√3 স্কয়ার এটো 2/√3 হল এফালে পালো মই 1/3
2/√3 তারপরে পালো মই 4/3 এটা মানে কা লিখিব পাইম कैंसिल हो गल 3 मैं लिखियो पाइम √3 × √3 सो √3 × 2 √30 कैंसिल √3/2 होबो आमार sin 60 ऑप्शन ए 2 होबो नेक्स्ट 42 आमार sin थीटा दि आसे a/b आमार cos थीटा ओलाब लागिब सो cos स्क्वायर थीटा फॉर्मुला 1 - sin स्क्वायर थीटा स्क्वायर टे फले गुसि गय रूट आहि जाबो आमार sin थीटा वैल्यू दी आसे a/b एटु पालो मैं a²/b² एटु जदि मैं सॉल्व करो मैं b² = b² - a², सो यार वैल्यू तो होबो √b² - a²/b ऑप्शन C2 होबो नेक्स्ट 43 sin a + b = sin a + sin b एटु आमी एनेका लिखिब नोवारिम एटु फल्स होबो the value of sin theta increases as theta increases এটা আমার ট্রু হবো তো sin theta = cos theta for all value of theta নহয় আমি গোটে ভ্যালু আমার থিটা টু ইকুয়াল নহয় সেটা আমার ফলস হবো সো অকল 2 সেকেন্ড ট্রু 1 and 3 ফলস হবো অপশন D2 হবো 2 is true বাকি 1 and 3 ফলস 44 এটা যদি মই সলভ কৰো আমার আনসারটো লব d10² 45 sin a কি হয় sin a ভ্যালু এটো হবো 1 হবো 1 - cos² sec a আকো এটো হবো 2 হবো cosec 2 এটো 3 নম্বরটো 1b2c 1b2c 3a অপশন B2 হবো বাকি কোশ্চেন কিন্তু তোমালোকে ভালকে চাই লোৱা